আজি দুৰ্গা পূজা প্ৰথমটো দিন ষষ্ঠী পূজা আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত আৰু এই দেৱী দৌল স্থাপন কৰিছিল 1836 চনত আৰু 292টা বছৰ ইয়াত আপোনাৰ এই পূজা অৰ্চনা কৰি আহিছে আৰু মই এই দেৱী দৌলৰ ভিতৰচোৱা আপোনাক দেখাব চেষ্টা কৰিম আৰু এটা কথা ক'ব লাগিব যে যিহেতু যোৱা বছৰৰ দৰে এই বছৰ আপোনাৰ ভক্তসকলৰ ভিৰ ইয়াত দেখা পোৱা নাই যিহেতু অসমৰ আপোনাৰ এটা দুৰ্যোগ গ'ল যিহেতু অসমৰ এটা সম্পদ ইয়াৰ পৰা গুচি গ'ল যাৰ বাবে আপোনাৰ ইয়াত বহু সংখ্যক ভক্তৰ ভিৰ আপোনাৰ ইয়াত কমটি দেখা গৈছে আপোনাৰ ভক্তসকল আছে আমি তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম আমাৰ ঐতিহাসিক দেৱী দৌলত এইবাৰ 292 বছৰে আমি দুৰ্গা পূজা আৰম্ভ কৰিছোঁ কিন্তু হঠাতে আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেৰাই যোৱাৰ কাৰণে আমি সকলো অনুষ্ঠান বাতিল কৰি কেৱল আমাৰ ধাৰ্মিকতা ৰক্ষা কৰি আমাৰ আজি ষষ্ঠীৰ পৰা দশমীলৈকে আমি মাত্ৰ পূজাটোহে ইয়াত পূজা কৰাটোহে আমি আজি এইবাৰ মানে সিদ্ধান্ত ল'লোঁ আৰু সেইকাৰণে এতিয়া আজি ষষ্ঠী আৰম্ভ হৈছে আমাৰ পূজা এতিয়া আৰম্ভ হৈছে ষষ্ঠী গধূলিৰ পৰা আহিব ষষ্ঠী পূজা গধূলিৰ পৰা হ'ব আৰু দশমীলৈকে এনেদৰেই আমাৰ দুৰ্গা দৌলত মানে পূজা চলি থাকিব হয় এই ভক্তসকলে আপোনাৰ এয়া স্পষ্টভাৱে জনাইছে যে যিহেতু আপোনাৰ এই অকল দশমীলৈকে পূজা চলিব আৰু ইয়াত আপোনাৰ অগণন ভক্তৰ ভিৰ দেখা পোৱা নাই এবাৰ যিহেতু আপোনাৰ এটা দুৰ্যোগ ভুগিলে আমাৰ 15 বছৰ এটা দুৰ্যোগ আপোনাৰ গ'ল অসমৰ এটা সম্পদ হেৰাই গ'ল যাৰ বাবে আপোনাৰ ইয়াত বহুত কম সংখ্যক আপোনাৰ ভক্ত আহিছে কি ক'ব হয় আজি যিহেতু ষষ্ঠী পূজা আজি আমাৰ গধূলা পৰত আমাক মৃন্ময় গোসাঁনীক অনা হ'ব আজি কাত্যায়নী পূজা সেইটো কাৰণে সকলো অসমবাসী ৰাইজ তথা বিশ্ববাসী ৰাইজ শিৱসাগৰ ৰাইজক মহামায়া মাতৃয়ে যাতে সুকলমে ৰাখক আগন্তুক দিনত যাতে সকলো ফালৰ পৰা সুখ সমৃদ্ধি আহক সেয়াই মই কামনা কৰোঁ ওম সৰ্বমংগল মংগলে শিৱে সৰ্বসাধিকে শৰণ্যত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে ভগৱতী মহামায়া মাতৃ জগতজননী আই তুমি যাতে সকলো বিশ্ববাসীক যাতে আশীষ প্ৰদান কৰি যাতে সুকলমে যাতে ৰক্ষা কৰে জয় হয় এয়া আপোনাৰ এয়া হৈছে আপোনাৰ ভিতৰৰ দৃশ্য আৰু ভিতৰত আপোনাৰ ভক্তসকল আহিছে তেওঁলোকে নিজৰ মনোকামনা লৈ পেলাই আহিছে আপোনাৰ আজি পূজা যিহেতু আজি পূজা আৰম্ভ হৈছে তেওঁলোকে আপোনাৰ নিজৰ মনোকামনা লৈ ইয়াত উপস্থিত হৈছে কিন্তু ইয়াত আপোনাৰ যিহেতু সাংস্কৃতিক সন্ধিয়া হয় বা সাংস্কৃতিক কিবা থাকে সেয়া সম্পূৰ্ণ বাতিল কৰা হৈছে যিহেতু অসমৰ আপোনাৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ নোহোৱা হ'ল আমাৰ মাজৰ পৰা যাৰ বাবে আপোনাৰ যদিও আপোনাৰ কৰি ইয়াত পূজা অৰ্চনা আৰম্ভ কৰিছে ৰীতি পূজা অৰ্চনা আৰম্ভ কৰিছে কিন্তু তাৰপিছতো ইয়াত আপোনাৰ কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়া আপোনাৰ ইয়াত পতা নহ'ব বুলি স্পষ্ট কৰি দিছে আৰু ইয়াত প্ৰতি বছৰৰ দৰে এই বছৰ আপোনাৰ যি ৰীতি নীতি আছে সেই ৰীতি নীতি আপোনাৰ পূজা অৰ্চনা আৰম্ভ কৰিছে আৰু তেনেদৰে কৰি যাব আৰু আমি প্ৰতিজন দৰ্শকলৈ দুৰ্গা পূজা শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত